আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে ব্ৰহ্ম মুহূৰ্তত বাৰু উঠিছেনে? চাবচোন, মই ব্ৰহ্ম মুহূৰ্তত উঠা সময়কণ অকণমান আপোনালোকক দেখাব খুজিছোঁ। এয়া চাওক কিমান আন্ধাৰ। যদি আপোনালোকে ভাবি আছে যে সংকল্প লোৱাৰ কথা, কিন্তু আপোনালোকে সোনকালে লোৱাৰ কথা চিন্তা কৰিব দেই। কাৰণ কিয় জানেনে, ইমান বেছি ঠাণ্ডা এটা পৰিছে। মই যেতিয়া বহি থাকোঁ হনুমান চালিচা পঢ়ি পিঠিফালৰ পৰা বহুত ঠাণ্ডা এটা লাগি যায়। সেইবাবে আপোনালোকক কৈছোঁ, যিসকলে সংকল্প ল'ম বুলি ভাবি আছে মনতে, দেৰি কৰি নাথাকিব। আৰু বেছি ঠাণ্ডা পৰি আহিব লাহে লাহে। আৰু এতিয়াতো ঠাণ্ডা বেছি পৰাই নাই, তথাপিতো বহুত দেৰি বহি থাকিব নোৱাৰি, পিঠিফালৰ পৰা চেঁচা লাগি আহিছে। আৰু এইবিলাক তাৰপাছতে পোহৰ চোহৰ হ'ল আৰু তাৰপিছতে নিজৰ কামবিলাক, কম্বল চম্বল ধোৱা, এইবিলাক পিছে ধুইছোঁ দেই। চব ধোৱা কাপোৰ, ৰ'দত দিয়া বুলি নহয়। কাপোৰ ধুই 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 বহুত বেছি ভাগৰুৱা হৈ গৈছোঁ, আৰু বহুত ধুবলৈ আছে। গতিকে অকল কাপোৰ ধুই থাকিলেও নহ'ব। আগতে ছোৱালী থাকোঁতে ভাল আছিলে, মানে ছোৱালীবিলাকৰ এটাই ভাল, অকল আজি দিনটোত কাপোৰেহে ধুইছোঁ আৰু বহুত কাপোৰ ধুলে। আৰু মাকবিলাকে কয়, আৰু আমি হ'লেও কওঁ মানে, আজি বহুত কাপোৰ ধুলে দেই। কিন্তু আমাৰতো এতিয়া নহ'ব ন, এটা কামত থাকিলে নহ'ব নহয়, প্ৰতিটো কাম কৰিব লাগিব। গতিকে লাহে ধীৰে। আৰু এই ফুলপাহ চাওকচোন, ইমান ধুনীয়া লাগিছে। চাওক, মোৰ টেইলাৰৰ সন্মুখতে ৰুইছিলোঁ, ইমান ধুনীয়াকৈ ফুলিছে নহয়। গোঁসাই ঘৰতো ফুল মোক দৰকাৰ হয় সোমবাৰে, গতিকে ফুলজোপা ধুনীয়াকৈ ফুলিছে। আৰু বেলিটো সূৰ্যটোৰ কাৰণে কিমান ধুনীয়া লাগিছে চাওকচোন। আৰু এই মোৰ টেইলাৰখনৰ সন্মুখতে জেওৰাখনো নতুন হৈ আছে যিহেতু, আৰু ফুলখিনিও ফুলিছে। আপোনালোকক তাকো অকণমান দেখালোঁ ফুলজোপা। আৰু বেছিকৈ যেতিয়া ফুলিব আৰু বেছি ভাল লাগিব, নহয়নে বাৰু? এইবিলাক ফুল ভগৱানৰ ওচৰতো কামত খাটে আৰু দেখিবলৈ ভাল লাগে। গোঁসাই ঘৰত খটা ফুলপাহ মই ৰুওঁ, আৰু চবতে যাতে দৰকাৰো হয়, দেখিবলৈ ভাল লাগে। এয়া চাওক, গোল নেমুজোপা, আমাৰ ঘৰৰ গোল নেমুজোপা পকি আছে যে। গোল নেমুখিনি পিছে এইবাৰ অকণমান বেয়া হ'ল, ভিতৰি ভিতৰি অকণমান ৰসটো কমি গ'ল, শুকাই শুকাই যোৱাৰ নিচিনা, কিন্তু তথাপিতো ভাল লাগে। তাৰপাছত বান্দৰ, এয়া চাওকচোন। সকলোৱে মোক সোধে, বান্দৰ দেখিলে ভালনে, সপোনত বান্দৰ দেখিলে বেয়া নেকি? আমাৰ নিচিনাকৈ যদি এইদৰে ধান চাওক কিমান অনিষ্ট কৰিছে, এইদৰে যি বান্দৰ অনবৰত দেখি থকা হয়, অনবৰত ৰাতি সপোনত দেখাটো স্বাভাৱিক কথা। গতিকে আমাৰ বান্দৰে ধান সেয়া কৰিছে, বান্দৰে সেয়া কৰিছে। আৰু এইয়া চাওকচোন, আমাৰ পাছফালে দুৱাৰ মুখতে সেইখিনিতে নলা এটা আছে, ড্ৰেইন এটা আছে। পতাখনৰ ওচৰতে দেখিছেনে, এইজনা কি সুন্দৰকৈ শুই আছে, লৰচৰ কৰা নাই। ওচৰতে মোবাইলটো লৈ ইমান টনাজোৰা কৰি ভিডিঅ' বনাই আছোঁ, তেওঁ অকণো লৰচৰ কৰা নাই। তাৰপাছত এই চোতালখন চাফা কৰা হ'ল, ধান আনিব যিহেতু দেখুৱাইছিলোঁ আপোনালোকক। তাতে ৰছী বান্ধি পেলাই কাপোৰ কিছু মেলি দিয়া হৈছে। ৰ'দ চেঙা ধুনীয়াকৈ পৰিছে। তাৰপৰা সৰুজনী ছোৱালীয়ে অকণমান ৰবাব টেঙা খাবলৈ লৈছে। সেয়া ৰবাব টেঙা নাছিলেই, সৰু এটা ৰবাব টেঙা, তাকে তাই খাবলৈ ইচ্ছা কৰা দেখি সেইকণকে তাই খাইছে। তাৰপাছতে এয়া মোৰ ডিউটিলৈ অকণমান আহিলোঁ। মোৰ শাৰী এখন পিকো কৰিব লগা আছিলে, তাকো কৰিবলৈ সময় পোৱা নাই জানেনে। ফলছটো লগাই পেলাই শাৰীখন পিকো কৰিব লাগে। আৰু ব্লাউজটো ইতিমধ্যে কাটি থোৱা আছে, সেইটো চিলাব লগা আছেই। ব্যস্ততাবোৰ মোৰ দেখিয়ে আছে, আপোনালোকক দেখাই আহিছোঁ ডেইলি মোৰ কেনেকুৱা ধৰণৰ ব্যস্ততা। গতিকে বিশেষকৈ ঘৰখনত থাকি বহুত কাম কৰি থাকিলেও, যদি ঘৰখনত থকা হয়, তাৰ মাজতে আজিৰ দৰে অকণমান থাপ মাৰি হ'লেও বহিব পৰা যায় কেতিয়াবা। কিন্তু যদি ওলাই যোৱাৰ দায়িত্ব থাকে দিনটোৰ কাৰণে, তাৰপাছত আৰু ঘৰলৈ অহাৰ পাছত ঘৰখনত বহুত বেছি কাম বেলেগ বেলেগ ধৰণৰ ওলাই যোৱা বুলি দিনটো তেনেকেই গুচি যায়, নহয় জানো। তাৰপিছত ঘৰলৈ অহাৰ পাছত কামবিলাক আকৌ বেছিকৈ বাঢ়ে, মানে বহুত কিবা কিবি, নহয়নে? সেইবাবে ঘৰখনত থাকি বহুত বেছি কাম কৰিলেও অকণমান বহিব পাৰি, তথাপিতো মই বহিবলৈ সময় পোৱা নাই। যিহেতু কৈছোৱে, ব্যস্ততাবোৰ বহুত বেছি বেলেগ বেলেগ ধৰণৰ হৈছে। আৰু শাৰীখনো বৰ ধুনীয়া চাওকচোন। এনেকুৱা ৰঙৰ শাৰী মই বহুত বেছি ভাল পাওঁ। শাৰী বুলিয়েই নহয়, এইটো ৰঙৰ কাপোৰ চাদৰ মেখেলাই হওক, শাৰীয়ে হওক, বহুত বেছি ভাল লাগে। এতিয়া মই এই মেচিনটো আচলতে ব্যৱহাৰ খুব কম কৰা হয়, কিয় জানেনে? মই ইটো মেচিনেই ব্যৱহাৰ কৰি থকা হয়, আপোনালোকে দেখিছেই। এই মেচিনটো বৰ মিলাই থাকিব লাগে। পিকো কৰিবৰ সময়ত বেলেগকৈ মিলাব লাগে, এম্ব্ৰইডাৰী কৰিবৰ সময়ত বেলেগকৈ মিলাব লাগে, আৰু চিলাবৰ সময়ত বেলেগকৈ। আৰু ইমান নম্বৰবিলাক মিলাই থাকিবলৈ মোৰ কিবা এলাহ লাগে। আৰু যিকণ সময় পাওঁ, সেই সময়কণত যদি মই নম্বৰেই মিলাই থাকোঁ, মোৰতো সময়কণেই গুচি যায়। আকৌ মই বা চিলাম কেতিয়া? সেইবাবেহে পুৰণা মেচিনটোত মই কামখিনি কৰি থাকোঁ। অৱশ্যে পিকোটো আকৌ ইয়াতহে হ'ব, সেইবাবে পিকোটো কৰিছোঁ। আৰু আজিকালি আৰু গমেই পায় লাইটৰ বিল কিমান আহে, মিটাৰত কিমান লাইটৰ বিল আহে। গতিকে সেইবাবে কাৰেণ্টৰ বস্তুবিলাক কামবিলাক অলপ কমাই কৰিব লাগে। যিখিনি নকৰিলে নহয়, ফ্ৰিজৰ চুইচটো অনেই থাকিব লাগিব, বা লাইটটো জ্বলাবই লাগিব, সেইবিলাক কৰা হয়। কিন্তু মেচিনটোত যিহেতু মোৰ
কাৰণে এইটো মই ব্যৱহাৰ কৰোঁ। গতিকে ভৰিৰে চলোৱা মেচিনটো মোৰ আছেই, গতিকে এইটো মই কাৰেণ্টতে ইউজ কৰোঁ। আৰু গতিকে আছেই যেতিয়া বেলেগ মেচিন, এইটো আৰু মই বেছিকৈ ইউজ কৰি নাথাকোঁ। কিন্তু পিক'টো কৰিবলৈ লৈ পেলাই আকৌ মেচিনটোত নম্বৰ মিলাই থাকিব লগা হৈছে। পিক'ৰ কাৰণে বেলেগ, চিলোৱাৰ কাৰণে বেলেগ যে, সেইটো কথা। শাৰীখন বহুত বেছি ভাল লগা, আৰু কিন্তু ক'ম আৰু ভাগৰুৱা দিনবোৰ, ভাগৰুৱা স্বাস্থ্য, অকণমানো ৰেষ্ট নাই। ব্যস্ততাই দেখোন ভাল লাগে, এনেই দেখোন থাকিবও নোৱাৰোঁ। তথাপিতো অকণমান মানুহক জিৰণি খটনি দৰকাৰ, কিন্তু সেইখিনি বস্তু মোৰ কাৰণে একেবাৰে টান হৈ পৰিছে। ৰাতিপুৱা যিহেতু কৈছোৱেই ব্ৰহ্ম মুহূৰ্ততে উঠোঁ, তাৰপাছত আৰু শোৱা নহয় দিনটোত। আৰু বান্দৰৰ যি উৎপাত, তাৰপাছত বান্দৰৰ উৎপাতৰ লগত লাগি কুকুৰৰ চিঞৰ বাখৰ, কুকুৰটোৱে ইমান বেছি চিঞৰ বাখৰ কৰে। গতিকে ইটোৰ পিছতে সিটো কোনোবা এটা আহেও, দৰকাৰতে হ'লেও এনেই হ'লেও দিনটো ৰেষ্ট লোৱা নহয়, আৰু কামবোৰো থাকি যায় নকৰিলে। আৰু কামনো পেলাই থৈ পেলাই ৰেষ্ট লৈ পেলাই কিনো শান্তি পাম, নহয় জানো? সেইবাবে ৰেষ্ট কি বস্তু চিনি নোপোৱাৰ নিচিনাই হৈ গৈছোঁ। ৰাতি কিমানকণ সময় শুওঁ ঠিকেই নাই, কেইঘণ্টা বা শুওঁ হিচাপ কৰিলে আচৰিতেই লাগিব। সেয়া আৰু এইবিলাকতো কৰি থাকিবই লাগিব। যদিও ভিডিঅ'বোৰ প্ৰস্তুত কৰিছোঁ, আপোনালোকে চাইছে কাৰণে ভাল লাগিছে, কিন্তু মোৰ এই যে কামবোৰ, মেচিনৰ কামবোৰ খুব হেঁপাহৰ। মোৰ এই ৰুমটো মই বনাই লৈছিলোঁ, আৰু বহুত মৰমৰ, মানে মই বুজাব নোৱাৰা মৰমৰ, বহুত বেছি হেঁপাহৰ। এয়া পিক'টো চাওক কেনেকুৱা লাগিছে, হৈছেগৈ ন? ভালেই হৈছে, মই ভালেই দেখিছোঁ বাৰু, আপোনালোকে ধৰিব নাই পৰা চাগে। গতিকে হৈ গ'ল আৰু শাড়ীখন পিকো কৰি। গতিকে এইবিলাক কাম, আৰু আগতে যিহেতু সকলোৱে জানে যে মই মেচিনৰ কাম কৰোঁ, আৰু সেই মানুহখিনিয়ে মোক এতিয়া চিলাবলৈ দিলে মইতো ক'ব নোৱাৰোঁ যে মই ভিডিঅ' বনাওঁ, মোৰ সময় নাই, মই চিলাব নোৱাৰোঁ, নহয় জানো? গতিকে এই কামখিনিতো মই সদায় কাৰণে কৰিব লাগিব, যিহেতু মই ইমান পইচা খৰচ কৰি মই ৰুমটো বনাই মেচিন চেচিন লৈ মই সম্পূৰ্ণখিনি গোটাই থোৱা আছে। আৰু এইটো মোৰ বহুত বেছি মৰমৰ ৰুমটো, বহুত বেছি হেঁপাহৰ। সেইবাবে ইয়াতো অকণমান সময় দিবলৈ নাপালে ভাল নালাগে। আৰু তাৰ মাজতে থাপ মাৰি ভাতো বনাই থাকিব লাগে, ইফালে মেচিনটোলৈ অকণমান আহোঁ। একেখন ঘৰতে থাকি ৰুমটো বনোৱাৰ বাবে সেইকণ সুবিধা পাইছোঁ। বাহিৰত যদি গৈ পেলাই মই মেচিনৰ কাম কৰিব লাগিলহেঁতেন, ঘৰৰ পৰা বাহিৰত গৈ, তেতিয়াহ'লে মোৰ আগতে আছিলে মোৰ তেনেকুৱা, মোৰ বহুত বেছি দিগদাৰী, ঘৰখন এৰি থৈ যাব লাগে। এতিয়া সেইবাবেই অকণমান তৎ পাইছোঁ, সেইবাবে মই ঘৰতে অকণমানিকৈ স্থায়ীকৈ বনাই লৈছোঁ, আৰু তাতো সময় দিব পৰা নাই। গতিকে বাহিৰত যদি মই ভাড়া ৰুম লৈ পেলাই যদি মই মেচিনৰ কাম কৰিবলৈ ল'লোহেঁতেন, মই যদি এনেকৈ সময় দিব নোৱাৰিলোহেঁতেন, মইতো ভাড়াটো ভৰি থাকিব লাগিলেহেঁতেন ৰুমটো, নহয়নে বাৰু? এতিয়া যেনিবা মোৰ সেই চিন্তাটো নাই যে মই ভাড়া দিব লাগিব। কাপোৰকেইটা চিলাই খালি দিব লাগে, কিন্তু মাহেকৰ মূৰত ভাড়া দিব লাগিব বুলি চিন্তা নাই। তাৰপাছতে এয়া আটাগুৰি অকণমান সানি লুচি কেইখনমান ভাজিবলৈ লৈছোঁ। ছোৱালীজনীৰ লগৰ ছোৱালীকেইজনী আহিছে, সিহঁত দুজনী আহিলে বহুত বেছি ভাল লাগে। মোৰো যেনিবা বান্ধৱীহে সিহঁতি আচৰিত হৈ যায়, খুৰীয়ে আমি আহিলে যে কেনেকুৱা কৰি থাকে। সিহঁতি লগৰ ছোৱালী বুলি একেলগে কথা পাতিবলৈ সুবিধাই নাপায়, মইহে তাহাঁতৰ ওপৰত বেছি চিঞৰ বাখৰ কৰি থাকোঁ। পৰিস্মিতা আৰু চয়নিকা, তাহাঁত দুজনী আহিলে, তাহাঁতকো এইদৰে চাহকণ বনাই দিলোঁ, আৰু তাইৰ লগতে বহি একেলগে চাহকণ বিচনাতেই তাহাঁতক একেলগে বহি আছিলে, তাতেই খাবলৈ দিছোঁ। সিহঁতক মাতি আনাই নাই, আৰু একেলগে বহি খাইছে, কথা পাতিছে, ময়ো ওচৰতে। গতিকে কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকে জনাব, প্লিজ কমেণ্ট কৰিব। আজিলৈ আহোঁ।